নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ নগাঁৱৰ মাছক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ মতে নগাঁৱৰ মাছ যদি উজনি অসমলৈ নাযায় তেতিয়া হলে স্বাস্থ্যৰ ক্ষেত্ৰত এক প্ৰকাৰ ইতিবাচক প্ৰভাৱ পৰিব মুখ্যমন্ত্ৰীৰ মতে নগাঁৱৰ মাছত অত্যাধিক ইউৰিয়া মিহলাই একাংশ ব্যৱসায়ী আৰু সেই ইউৰিয়া থকা মাছ যদি ভক্ষণ কৰে তেতিয়া হলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে যদি নগাঁৱৰ মাছ উজনিলৈ নাযায় তেতিয়া হলে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আনি টকছৰ দৰ্শকক জনাইছো গুৰুত্বপূৰ্ণ খবৰ যদি নগাঁৱৰ পৰা উজনিলৈ মাছ নাযায় তেন্তে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিব ইতিবাচক প্ৰভাৱ নগাঁৱৰ মাছত অত্যাধিক ইউৰিয়া ব্যৱহাৰ কৰা হয় আৰু ইউৰিয়া ব্যৱহাৰ কৰা মাছ খালে স্বাস্থ্যৰ ক্ষতি হয় নগাঁৱৰ মাছ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ মাছ উজনিলৈ নপঠাও বুলি কৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে তাৰ পিছতে বিতৰ্কৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যজুৰি তাক লৈ বিধানসভাতো বিতৰ্ক চলিছিল আৰু শেহতীয়াকৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ মাছ সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে অত্যাধিক ইউৰিয়া মিহলোৱা হয় সেইসমূহ মাছত আৰু সেই মাছ যদি উজনি অসমলৈ পঠিওৱা নহয় তেতিয়া হলে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব ইউৰিয়া থকা মাছ খালে হেনো স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে গতিকে ইউৰিয়া ব্যৱহাৰ কৰা মাছ খাবলৈ নাপালে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব গতিকে থলুৱা মাছ খাবৰ বাবে এক প্ৰকাৰ যেন আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছে উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছোঁ সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছোঁ সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে
যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেশেন্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰো ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছো সেই বিষয়ে বিধানসভাত যথেষ্ট উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেশেন্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰো ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছো সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেশেন্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰো ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছো সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে উজনি অসমত বা নগাঁৱত ঢিঙৰ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিসিস মেচিন আনিছো তথাপিতো কিডনি ডায়ালিসিসৰ কাৰণে ৱেটিঙত পেশেন্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল
ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ